हेलो फ्रेंड्स वेलकम बैक टू माई अनादार ब्लग की खबर आपनालोकर आशा राखिलो आपनालोक सकलोए भाले आछे मोर एल के शर्मा यूट्यूब चेनेलटुले आरो फेसबुक पेजटुले आपनालोকক सकलोके स्वागतम जनाइছো। আজি মই आपनालोকক रঙा जलकियार आचार किदरे बनाई ताके देखुवाम आरो याते 3 किलो रঙा जलकिया आछे। यारे आधाखिनि बनाम मैं शुकुवाई राखिम माने शुकान जलकिया बनाम आरो आधाखिनिरे मैं आचार बनाम। आहकचोन प्रथमे मैं जलकियाखिनि भालदरे धुई पेलाई सफा करि शुकुवाई लওঁ तार पिছত आपनालोকক देखुवाई आछो। एया मैं जलकियाखिनि भालदरे धुई सफा करि एखन शुकान कापोरेरे माने कटन कापोर दि पेलाई मसि लैছো जाते याते पानीखिनि नाथाके आरो लगते मैं जलकियार माने पिस साइडटो एखिनि एया अलप अलपके हे करि लैছো माने काटि लैছো जाते तेल आरो निमखखिनि याते भालदरे हुमाई जाय मसलाबुर काटि लैছো। एतिया मैं याते जिबुर माने मसला दिम सेबुर आपनालोকক देखुवाई आछो। प्रथमे मैं याते गोटा धनिया आरो जीरा अलपमान रोस्ट करि पेलाई एखिनि मिक्सिर जार एटात अलपमान गुड़ा करि लैছো। एया एबुर मैं गोटा मसला याते मैं जलकियार आचारत दिम। याते काली जीरा आछे, आजवाइन आछे, हालधिर गुड़ी आरो पाँचफोरन सरियो बाकी एबुरतो निदु इलाची लং एबुर दिया নহয় जेतु एया हालधि निमख आरो याते आछे विनेगारो अलप दिब লাগিব कारण जेतु एतु बहुत दिनलके रखा যাব সেইভাবে आरो याते मैं रेड चिली पाउडारটো दिम जितु कालारर कारणे आरो याते मैं सरियर तेलखिनि गरम करि राखिছো अलपमान एखिनि ठंडा হৈ গৈছে এতিয়া गरम কৰি পেলাই ঠান্ডা হ'বলৈ দিছো। এতিয়া মই গুটেবোৰ মছলা ইয়াতে এড কৰি দিম। প্ৰথমে মই ইয়াতে দি দিম হালধিৰ গুড়ি মই ইয়াতে 2 চামুচে দিম 2 চামুচ মানে 1.5 চামুচ মান দি দিলো আৰু দি দিম ইয়াতে মই নিমখ দিম মই 2 চামুচ এয়া নিমখ দিলো 2 চামুচ তাৰ উপৰি মই ইয়াতে দিম পাঁচফোৰণ দিম মই ইয়াতে 2 চামুচ পাঁচফোৰণ দিম এয়া লগত দিম মই আজৱাইন সৰু চামুচে দি 1 চামুচ দি দিলো আৰু কালি জিৰা দিম মই 1 চামুচ আৰু সৰিয়হ দিম মই 1 চামুচ এবোৰ দি দিলো। লগতে মই দি দিম কালাৰৰ কাৰণে থোৱা ৰেড চিলি পাউডাৰটো এয়া ৰেড চিলি পাউডাৰটো মই দি দিলো ইয়াতে নাই যিখিনি আছে মই দি দিলো গুটেখিনি বাৰু আৰু দিম মই ইয়াতে গুড়া কৰি থোৱা ধনিয়া আৰু জিৰাৰ গুড়িখিনি এয়া এখিনি মই গুটে দি দিলো কাৰণ এখিনি লাগিব যেহেতু মই গুটেখিনি এড কৰি দিলো আৰু এতিয়া মই দি দিম ইয়াতে তেল দিম মই ইয়াতে দুহাটা মানে এয়া হাতাৰে দিছো এখন এয়া মিক্স কৰাৰ কাৰণে দিছো প্ৰথমে যাতে মছলাখিনি আচাৰখিনি লগত ভালদৰে মিহলি হৈ যায় জলকিয়াৰ ভিতৰত সোমাই যায় আৰু শেষত দিম মই হেখিনি যিখিনি বাকি ৰৈ থাকে হেখিনি বটলত দিম। এতিয়া মই আচাৰখিনি ভালদৰে মিক্স কৰি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাম বাৰু। এয়া মোৰ জলকিয়াখিনি মছলাৰ লগত মিহলি কৰা হৈ গৈছে। এতিয়া মই ইয়াতে ভিনেগাৰ দিম ভিনেগাৰ মই বেছি নিদো 2 চামুচে দিছো আচাৰখিনি ভালে ৰখাৰ কাৰণে এইটো বয়ামতে মই ৰাখিম কাৰণ যেটো কাচৰ বয়ামবোৰ গুটে আচাৰ থৈ পেলাই নাইকিয়া হৈছে পিছত বাৰু মই কাচৰ বয়াম এটাত এখিনি ভৰাই দিম। এতিয়া এইটো বয়ামতে ৰাখিম। এইবোৰ মোৰ জিবিলাক মানে বহু ৰকমৰে আচাৰ আছে মূলা জলকিয়া বগৰী কঠালৰ এইবোৰ ইয়াতে ভৰোৱা আছে। এদিন বাৰু মই আপোনালোকক গুটেবোৰ বয়াম খুলি দেখুৱাম মোৰ কি আচাৰ আছে। এতিয়া হেখিনি মই জলকিয়াৰ আচাৰখিনি বয়ামটোত ভৰাই লওঁ এয়া ভৰাই পেলাই আপোনালোকক একেবাৰে দেখুৱাই আছো। এয়া মোৰ আচাৰখিনি গুটে বয়ামত ভৰা হৈ গ'ল এয়া আৰু অলপমান ৰৈ গৈছে হেখিনি মই বেলেগ এটা বয়ামত ভৰাই ৰাখিম। এয়া দুদিনমান মই এখিনি ৰ'দত দি পেলাই বহুত দিনলৈকে ৰৈ থৈ খাবলৈ পাৰিম। এয়া বনাই দিলো জলকিয়াৰ আচাৰ কেনেকুৱা লাগিল কমেন্টত জনাব আৰু যদি ভাল লাগিছে তেতিয়াহলে লাইক শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। সকলোৱে ভালে থাকিব। ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালো। থ্যাংক ইউ বাই বাই।